নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা ডাঙৰীয়াৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। এই কেইদিন আমাৰ অসমত বিৰাটেই চৰ্চিত হৈ আছে ৰমেন বৰুৱা ডাঙৰীয়াক লৈ। কিছুদিন পূৰ্বে ৰমেন বৰুৱা ডাঙৰীয়া ঘৰৰ পৰা ওলাই গৈছিল আৰু বৰ্তমানেও তেখেত সন্ধানহীন হৈ আছে। এতিয়াও তেখেতক বিচাৰি ওলাব পৰা নাই। খবৰ লোৱা অনুসৰি পৰিচালক ৰমেন বৰুৱা ডাঙৰীয়াই ঘৰৰ মানুহৰ লগত কিবা তেখেতে কাজিয়া পচাল লাগি ঘৰৰ পৰা ওলাই গৈছিল। তো তেখেতক এতিয়া পৰ্যন্ত বিচাৰি উলিয়াব পৰা নাই যে তেখেতে প্ৰকৃততে ক'ত আছে। কিছু লোকে কোৱা অনুসৰি তেখেতক নদীত নামি যোৱা দেখিছিলে, কিন্তু উঠি অহাৰ কোনো প্ৰমাণ নাই বুলি জনাইছে। এটা ক'ত গ'ল, ক'ত নাই যোৱা, ক'ত আছে তেখেত, জীৱিত আছে নে তেখেত মৃত্যুবৰণ কৰিলে, এই সন্দৰ্ভত এতিয়ালৈকে একো গম পোৱা নাই। কিন্তু বহু ধৰণৰ কথা বতৰা ওলাই আহিছিলে যে তেখেতক কোনোবাই কি কয় আপোনাৰ লৈ গুচি গ'ল, ধৰি লৈ গুচি গ'ল, কিবা হৈ গ'ল, ইয়াতে তেখেত অন্তৰ্ধান হোৱাত বাহিৰা মানুহৰ হাত আছে। তো তেনেকুৱা ধৰণৰ কোনোৱে কথা নাই বুলি জনাইছে। এতিয়া নাজানো তেখেতৰ কি হৈছে কি নাই হোৱা, অনাগত সময়ত এই সন্দৰ্ভত আমি গম পাম। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ফুড ব্লগিঙৰ ওপৰত। বৰ্তমান সময়ত আপোনালোকে ইউটিউব বা ফেচবুকত যদি আপোনালোকে ফুড ব্লগ বুলি বা ফুড চেলেঞ্জ বুলি যদি আপোনালোকে সাৰ্চ কৰে, তেন্তে আপোনালোকে পাই যাব যে এই খোপা বস্তু খাই ভিডিঅ' বনায়। এটা তেওঁলোকে সেই খোপা যে বস্তু খায় সেই খোপা প্ৰকৃততে নাখায়, সেইবিলাক কেৱল ভিডিঅ'ত দেখায়। তেওঁলোকে এটা ভিডিঅ' ৰেকৰ্ডিং কৰিবৰ কাৰণে বহুত সময় লয়, সেইবিলাক তেওঁলোকে নাখায়, নষ্ট কৰে। একদম চিধা কথা। কাৰণ এটা মানুহে ইমান খোপা খাদ্য খোৱাটো সহজ কথা নহয়। ইমান খোপা খাদ্য এটা খাচী খাই দিয়ে তেওঁলোকে গোটাই এইবিলাক সহজ কথা নহয়। কিন্তু আজি মই আপোনালোকক জনাম এহাল ফুড ব্লগাৰৰ বিষয়ে, যিহাল ফুড ব্লগাৰে ফুড ব্লগিং আৰম্ভ কৰিছিলে এই অৱস্থাৰ পৰা। আৰু তেওঁলোকে ইমানেই ফুড ব্লগিংটো মানে ডেডিকেটেডভাৱে কৰিলে, ইমানেই তেওঁলোকে ফুড ব্লগিং কৰিলে, অৱশেষত তেওঁলোকৰ এই অৱস্থা হ'লগৈ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বহুতো তেনেকুৱা ধৰণৰ হয়তো ভিডিঅ' দেখা পায়। এই খোপা বস্তু খায়, আপোনাৰ 15-20টা তেওঁলোকে ডিম খাই দিয়ে, 1 কেজি চাউলৰ তেওঁলোকে ভাত খাই দিয়ে, লগত ঢেৰ 20-25টা ৰুটি থাকে। এনেকুৱা কেইবাগৰাকীও ফুড ব্লগাৰ আছে। তো সেইবিলাকৰ ভিডিঅ' চাই আপোনালোকে ৰিয়েলি খাবলৈ নল'ব। কিন্তু যদি ৰিয়েলি আপোনালোকে খাবলৈ লয়, এই ল'ৰা ছোৱালী হালৰ নিচিনা অৱস্থা আপোনালোকৰ একেই হ'ব। আপোনালোক কিছুদিনতে চেটেম ইণ্ডিয়া লিমিটেড হ'ব। তো সেইবিলাক চাই কিন্তু আপোনালোকে ভুলতেও খাবলৈ ট্ৰাই নকৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বাজেটৰ ওপৰত। এইবাৰ বাজেটত এই 2024 চনত যিখন নেকি বাজেট ঘোষণা কৰা হ'ল, সেই বাজেটখনক কিন্তু সেই বাজেটখনে বহুতো মানুহৰ মনত আঘাত দিছে। কিয় বাৰু জানেনে? কাৰণ এই বাজেটখনত এইবাৰ OPSক লৈ ভাল সিদ্ধান্ত অহাৰ কথা আছিলে, কিন্তু এই বাজেটখনত OPSক লৈ কোনো ধৰণৰ সিদ্ধান্তই নাহিলে। বা কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ যি নেকি 8 পে কমিশ্যন অহাৰ কথা আছিলে, তো 8 পে কমিশ্যনৰ ওপৰতো একো সিদ্ধান্ত লোৱা আমি দেখা নাপালোঁ এই বাজেটখনত। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই বাজেটখনে মধ্যবিত্ত মানুহৰ ভাল কাম কৰিব বা মধ্যবিত্ত মানুহৰ ভাল কৰিব বুলি। কিন্তু আমি এই মানে যিখন নেকি বাজেট ঘোষণা কৰা হ'ল, সেই বাজেটখন দেখাৰ পাছত এইটোৱে বুজি পাইছোঁ যে বহু মানুহৰ মনত তেওঁলোকে আঘাত সানিছে। এতিয়া চৰকাৰী কৰ্মচাৰীসকলে বাজেটখনলৈকে আশা কৰি আছিলে যে বাজেটত কিবা এটা ভাল সিদ্ধান্ত ল'ব, চৰকাৰী কৰ্মচাৰীসকলক OPS ছিষ্টেম ঘূৰাই দিব, মানে পেঞ্চন তেওঁলোকক প্ৰদান কৰিব বুলি তেওঁলোকে এটা আশাৰে বাট চাই আছিলে। কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে। সো এই 5 বছৰত যদি বিজেপি চৰকাৰে যদি চৰকাৰী কৰ্মচাৰীসকলক ভাল চকুৰে নেচায় বা কৃষকসকলক যদি ভাল চকুৰে নেচায়, এইবাৰতো তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ল আপোনালোকে জানেই। এইবাৰ যেনে তেনে তেওঁলোকে চৰকাৰ গঠন কৰিছে, নেক্সট 5 বছৰৰ পাছত কিন্তু তেওঁলোকৰ আৰু অৱস্থা বেয়া হ'ব। তেতিয়া কংগ্ৰেছৰ লগতো হয়তো তেওঁলোকে এলায়েন্স কৰিব লগা হ'ব পাৰে চৰকাৰ গঠন কৰিবৰ কাৰণে। গতিকে যদিহে চৰকাৰ গঠন কৰিবলৈ আকৌ মন আছে, তেন্তে জনসাধাৰণৰ কথা শুনি জনসাধাৰণৰ জ্ঞাতাৰ্থে কাম কৰিবলৈ লওক চৰকাৰখনে, তেতিয়া তেওঁলোকে ভাল ৰেছপন্স লাভ কৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে।
কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া ওৱান ৱালেট সিস্টেম মানে ওৱান ওয়ার্ল্ড ৱালেট সিস্টেম স্টার্ট কৰিছে বুলি জনাইছে এটা এই সিস্টেমৰ ফলত কি হ'ব যিসকল নেকি বিদেশী মানুহে আমাৰ ভাৰতবৰ্ষলৈ ঘূৰিবলৈ আহে তেওঁলোকে ভাৰতবৰ্ষত অহাৰ পাছত ইউপিআই মাধ্যমেৰে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল আমাৰ ভাৰতৰ যিবিলাক নেকি ইউপিআই থাকিব তো সেই ইউপিআই বিলাকত আই থিংক এতিয়া এনআৰআই সকলেও পইচা তেওঁলোকে ট্ৰান্সফাৰ কৰিব পাৰিব ওৱান ওয়ার্ল্ড ৱালেট সিস্টেম আনিছে আমাৰ ভাৰতবৰ্ষত তো আমাৰ ভাৰতৰ ইউপিআই সিস্টেম গোটেই ওয়াৰ্ল্ডতে বৰ্তমান সময়ত পপুলাৰ হৈছে নহবনো কিয় ভাবকচোন বাৰু 1 টকাও পইচা নকটাকৈ আপোনালোকে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সেকেন্ডত পইচা ট্ৰান্সফাৰ কৰিব পাৰে ইয়াকে কোৱা হয় ইউপিআই আৰু এই ইউপিআই কেৱল আমাৰ ভাৰতবৰ্ষতে আছে বেলেগত নাই বৰ্তমানে বাৰু লাহে লাহে কিছু দেখে ইউপিআই একসেপ্ট কৰিছে বা তাতে ইউপিআই ইনক্লুড কৰিছে দেশসমূহত ইন্ট্ৰোডিউস কৰিছে কিন্তু আমাৰ ভাৰততে প্ৰথম মানে ইউপিআই আপোনাৰ উদ্ভাৱন কৰা হৈছিল সো ইউপিআই তো এতিয়া লাহে পপুলাৰ হৈছে এতিয়া বিদেশী সকলেও সেইটো একসেপ্ট কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ওয়েস্ট বেংগলৰ পৰা ওয়েস্ট বেংগলত এটা সাংঘাতিক খবৰ ওলাই পৰিছে খবৰ ওলাইছে যে ওয়েস্ট বেংগলৰ সাউথ 24ত এটা বৃহৎ ডাঙৰ সুৰংগ এতিয়া ওলাই পৰিছে বুলি খবৰ ওলাইছে মানে আপোনাৰ এটা সুৰংগ যেটো সুৰংগ নেকি বাংলাদেশৰ লগত কানেক্ট হৈ আছে বাংলাদেশৰ পৰা সুৰংগটো আহি ওয়েস্ট বেংগলত ওলাইছে সেই সুৰংগটো মানে বাংলাদেশৰ বৰ্ডাৰৰ ওচৰৰ পৰা সেই সুৰংগটো আহি ওয়েস্ট বেংগলত ওলাইছে এতিয়া এইটোটা বিৰাটেই মানে ডাঙৰ চিন্তনীয় বিষয় আমাৰ ভাৰতৰ সিকিউৰিটি সিস্টেমৰ কাৰণে কাৰণ এই সুৰংগটো বনালে কোনে আৰু এই সুৰংগটো এনেকুৱা নহয় যে আপোনাৰ ধৰি লওক জেনে তেনে বনোৱা সুৰংগ এইটো প্ৰপাৰ একদম ইটাৰে বনোৱা সুৰংগ সুন্দৰকৈ বনোৱা সুৰংগ জিটুৰে যাতে ধৰি লওক বিদেশী মানুহবিলাক ধুনিয়াকৈ আহিব পাৰে বা বাংলাদেশীবিলাক ধুনিয়াকৈ আহি সোমাব পাৰে ঠিক তেনেকুৱা সিস্টেমত কৰি থোৱা এটা সুৰংগ এতিয়া এই সুৰংগটোৱে আমাৰ ভাৰতৰ মানে সিকিউৰিটিৰ ক্ষেত্ৰত অকনমান মানে সংকেত আনিছে বুলি ক'ব পাৰি এতিয়া ইতিমধ্যে বাৰু সুৰংগটো বন্ধ কৰিলে বাকি ইয়াৰ পৰা তদন্ত চলিব এতিয়া সুৰংগটো একচুয়ালি কেতিয়া বনোৱা হৈছিল সেই সুৰংগৰে আপোনাৰ কোনে মানুহ পঠিয়াই সেই সুৰংগটো কিহৰ কাৰণে বনোৱা হৈছিল এইবিলাক এতিয়া ইনভেষ্টিগেশন চলিব চাওকচোন বাৰু সুৰংগ ইমান দিনৰ পৰা বনি আছিল কোনো গমেই নাপায় কিমান চাগে বাংলাদেশী আহিলে সেই সুৰংগৰ মাজেৰে তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে মোবাইল ফোন বা সোশ্যাল মিডিয়াৰ ওপৰত আপোনালোকেতো নিশ্চয় সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে মানে হোৱাটছআপ ফেসবুক ইনষ্টাগ্ৰাম এইবিলাক হয়তো আপোনালোকে ব্যৱহাৰ কৰে তো আপোনালোকে যদি এইবিলাক সঘনে ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা সাজেষ্ট ওলাই পৰিছে তো আপোনালোকে পৰাপক্ষত কিছু দিনৰ কাৰণে এই সোশ্যাল মিডিয়াৰ পৰা অকনমান বিৰতি লবৰ কাৰণে আপোনালোকক জনাইছে ব্ৰেক লবৰ কাৰণে জনাইছে এটা সোশ্যাল মিডিয়াত বিভিন্ন টাইপৰ ভিডিও বিভিন্ন টাইপৰ বস্তু আমি দেখা পাওঁ ভাল বস্তু পায় বেয়া বস্তু পায় সোশ্যাল মিডিয়াত দুয়োটা ধৰণৰ বস্তু এই সোশ্যাল মিডিয়াত পোৱা যায় এটা সোশ্যাল মিডিয়াৰ ওপৰতে খবৰ ওলাইছে যে সোশ্যাল মিডিয়াত কেতিয়াবা এনেকুৱা কিছুমান বস্তু আপোনাৰ ওলাই পৰে যিবিলাক আমি যদি চাওঁ তাৰ ফলত আমাৰ মানসিক চাপৰ বৃদ্ধি হয় এতিয়া মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ এইটোটা একমাত্ৰ কাৰণ বুলি জনাইছে মানে এইটোটা প্ৰধান কাৰণ বুলি জনাইছে সোশ্যাল মিডিয়াত নিতো আমি এই মাৰ্ডাৰ এই কিডনেপিং এই চুৰ এই ডকাইত এনেকুৱা ধৰণৰ খবৰবিলাক শুনা পাওঁ আৰু এই খবৰবিলাকে মানুহৰ মনত মানসিক চাপৰ সৃষ্টি কৰে বুলি জনাইছে মানসিক হেঁচাৰ সৃষ্টি কৰে বুলি জনাইছে তো গতিকতে আপোনালোকে পৰাপক্ষত কি কৰিব সপ্তাহত বা মাহেকত এদিন হলো মোবাইলৰ পৰা ব্ৰেক ল'ব মোবাইলটো ঘৰতে ৰাখিব সুইচ অফ কৰি তাৰ পাছত ঘূৰিবলৈ যাব তো আপোনালোকৰ মাইণ্ডটো যথেষ্ট পৰিমাণৰ ৰিফ্ৰেছ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গাড়ীৰ নাম্বাৰ প্লেটৰ ওপৰত তো বন্ধু বান্ধৱীসকল আমাৰ অসমৰ গাড়ীৰ নাম্বাৰ প্লেটত প্ৰথমে কি থাকে এএছ বুলি থাকে এএছ আপোনাৰ 01 02 07 03 04 তো এনেকুৱাকৈ থাকে প্ৰথম আৰম্ভণিতে এয়া হৈছে আমাৰ আসাম অৰুণাচলৰ ঠিক তেনেকৈ AR0102 এনেকুৱাকৈ থাকে মেঘালয়ৰ ML থাকে তাৰ পাছত আপোনাৰ ওয়েস্ট বেংগলৰ WB থাকে এনেকৈ মানে প্ৰত্যেকখন ষ্টেটৰে তোৰ নাম্বাৰ প্লেটটো দেখাৰ লগে লগে গম পোৱা যায় যে এই গাড়ীখন কোনখন ষ্টেটৰ হয় নাম্বাৰ প্লেটটো দেখাৰ লগে লগে গম পোৱা যায় এতিয়া আপোনালোকে যিকোনো এখন ষ্টেটৰ নিৰ্দিষ্ট AS বা AR বা WB বা ML
তো এনেকুৱা ধৰণৰ নাম্বাৰ নোলোৱাকৈ আপোনালোকে BH ৰেজিষ্ট্ৰেচনৰ নাম্বাৰ প্লেট ল'ব পাৰে আৰু এই BH টোৱে আপোনাৰ ভাৰতক ইন্ডিকেট কৰে যে এইখন গাড়ী ভাৰতৰ গাড়ী তো বন্ধু বান্ধৱীসকল এতিয়া খবৰ ওলাইছে যে আপোনালোকে BH নাম্বাৰ প্লেটৰ যদি এটা গাড়ী ল'ব বিচাৰে বা নাম্বাৰ প্লেটটো যদি আপোনালোকে BH ৰ ল'ব বিচাৰে তেন্তে 14 বছৰৰ ট্যাক্স বুলে আপোনালোকে একেলগতে পৰিশোধ কৰিব লাগিব তেতিয়াহে আপোনালোকে BH নাম্বাৰৰ নাম্বাৰ প্লেটখন ল'ব পাৰিব বুলি জনাইছে আগতে BH নাম্বাৰৰ নাম্বাৰ প্লেট ল'বৰ কাৰণে 2 বছৰৰ ট্যাক্স একেলগতে পৰিশোধ কৰিব লগা হৈছিল তেতিয়াহে BH নাম্বাৰ পায় কিন্তু এতিয়া কি হৈছে বহুলোকে BH নাম্বাৰ প্লেট ল'বলৈ লৈছে মানুহৰ মানে ধৰি লওক এটা ইচ্ছা যায় আৰু এটা ইউনিক কৰিবৰ কাৰণে যেনে কৈ নেকি আপোনাৰ নাম্বাৰ প্লেট বিলাকত 0001 লয় কিছুমানে 0002 লয় 3 মানে সিঙ্গল নাম ডিজিটৰ তেওঁলোকে নাম্বাৰ প্লেট লয় তো সেইবিলাক ল'বৰ কাৰণে কি হয় পইচা মোটা একদম পুৰা খৰচা হয় ঠিক তেনেকৈ BH ৰ নাম্বাৰ প্লেটটো এটা ইউনিক নহয় জানো তো দেখিবলৈ ইউনিক লাগে তো সেই BH ৰ নাম্বাৰ প্লেট ল'বৰ কাৰণেও আলটিমেটলি ক'বলৈ গ'লে পইচা দিব লাগে মানে 2 বছৰৰ ট্যাক্স একেলগতে দিব লাগে এতিয়া একাংশ লোকে BH ৰ নাম্বাৰ প্লেট ল'বলৈ লৈছে তো সেই কাৰণে কি কৰিছে এতিয়া 14 বছৰৰ ট্যাক্স একেলগতে দিব লাগিব তেতিয়াহে BH ৰ নাম্বাৰ প্লেট ল'ব পাৰিব আপুনি ল'ব পাৰে আপুনি যদি কিবা এখন গাড়ী ল'বলৈ যায় তো আপোনালোকে যদি কয় যে মোক BH ৰ ৰেজিষ্ট্ৰেচন লাগে তো আপুনিও ল'ব পাৰে কিন্তু 14 বছৰৰ ট্যাক্স একেলগতে পে কৰিহে আপোনালোকে BH ৰ নাম্বাৰ প্লেট ল'ব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লোন স্কেমৰ ওপৰত তো আপোনালোকলৈ বাৰু বিভিন্ন সময়ত বিভিন্ন মেছেজ আহে না নাহে যে আপোনাৰ নামত ইমান টকা লোন এপ্ৰুভ হৈছে 1 লাখ টকা 2 লাখ টকা 3 লাখ টকা 4 লাখ টকা 5 লাখ টকা যদি লোন ল'ব বিচাৰে ইয়াত ক্লিক কৰক আৰু লোনটো আপোনালোকৰ বেংকৰ একাউণ্টত পাই যাওক এনেকুৱা টাইপৰ আপোনালোকলৈ বাৰু মেছেজ বিলাক আহে না নাহে কমেন্ট এটা কৰি জনাবচোন বা আপোনালোকে কোনোবা লোন এপ্লিকেশনৰ পৰা লোন লৈছে নেকি হেতু কমেন্ট এটা কৰি জনাব এতিয়া বিভিন্ন সময়ত আপোনালোকে দেখা পায় যে লোন এপ্লিকেশনৰ বিভিন্ন জায়গাত এডভাৰটাইজমেন্ট কৰি থাকে আৰু সেই এপ্লিকেশন বিলাকৰ পৰা সহজতে লোন পাব পাৰে তেওঁলোকক কোনো ডকুমেন্ট পাতিৰ প্ৰয়োজন নাই কেৱল আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টত পইচা সোমাই যায় এতিয়া সব এপ্লিকেশন কি হয় সুৰক্ষিত নহয় এতিয়া আমাৰ অসম চৰকাৰ ফালৰ পৰা আপোনালোকক জনাইছে যে এনেকুৱা যিবিলাক নেকি লোন এপ্লিকেশন আহে বা যিবিলাক নেকি আপোনালোকক পলিভিত মেছেজ পঠায় যে আপোনাৰ নামত 8 লাখ টকা লোন সেংচন হৈছে আপোনাৰ নামত 10 লাখ টকা লোন সেংচন হৈছে এনেকুৱা পলিভিত যিবিলাক নেকি মেছেজ আহে সেইবিলাকত যিবিলাক এপছ ডাউনলোড কৰিবলৈ কয় সেইবিলাক আপোনালোকক ডাউনলোড কৰিবলৈ মানা কৰিছে আপোনালোকে যদি লোন লোন লোৱাৰ পাছত আপোনালোকক ব্লেকমেইল কৰিব আপোনালোকে যেনিবা লোন লবৰ কাৰণে ক্লিক কৰিলে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডকুমেন্ট পাতি দিলে আপোনাৰ নামত লোনটো তেওঁলোকে সেংচন কৰি নিদিয়ে আপোনাৰ নামত ডকুমেন্ট খালি পঠাই থাকিব আপোনাক যে আপোনাৰ নামত ইমান টকা লোন হৈ গল কিমান টকা লোন হৈ গল তো তাৰ পাছত আপোনালোকক কি কৰিব ব্লেকমেইল কৰিব যে তোমাৰ সিভিল স্কোৰ বেয়া কৰি দিম ইটো কৰিম হিটো কৰিম তোমাৰ ফ্যামিলিৰ ওচৰলৈ তোমাৰ মেছেজ পঠাই দিম ইটো ঢেৰ এনেকৈ ব্লেকমেইল কৰে আৰু আপোনালোকে যদি মানে পইচা নিদিম বুলি ভাবে আপোনালোকৰ নিউড ফটো তেওঁলোকে ভাইৰেল কৰি দিয়ে মানে আপোনালোকৰ মোবাইলটো তেওঁলোকে হ্যাক কৰি লয় আলটিমেটলি আৰু আপোনাৰ মোবাইলত যিবিলাক প্ৰাইভেট ফটো থাকে সেইবিলাক তেওঁলোকে লৈ এডিট কৰি তেওঁলোকে কি কৰে আপোনাৰ ফ্যামিলি বৰ্গক শেয়াৰ কৰি দিয়ে তো এইটো এটা ডাঙৰ স্কেম মানে এইটো এটা ডাঙৰ স্কেম তো পাছত কি হয় আপুনি পইচা নিদিয়াকৈ থাকিব নোৱাৰে তেওঁলোকক দি দিব লাগে তো সেই কাৰণে এনেকুৱা বিলাক পলিভিত মেছেজ বা পলিভিত এপ্লিকেশনৰ পৰা আপোনালোকক আতৰি থাকিবলৈ কৈছে অসম চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNL ৰ ওপৰত খবৰ ওলাইছে যে BSNL এতিয়া 4G ইন্টাৰনেট ফাইনালি আমাৰ ভাৰতবৰ্ষত লঞ্চ কৰি দিলে বুলি জনাইছে আৰু 5G ইন্টাৰনেটৰ কাৰণে তেওঁলোকে ৰেডি হৈ আছে বুলি তেওঁলোকে এডভাৰটাইজমেন্ট কৰিছে তো আপোনালোকেও যদি BSNL ৰ সিম কাৰ্ড এটা ব্যৱহাৰ কৰি আছে এতিয়া একাংশ লোকে চাই আছে যে কেনেকৈ এটা BSNL ৰ সিম কাৰ্ড লওঁ কেনেকৈ এটা লওঁ বহু লোকে মোৰ ভিডিও বিলাকত কমেন্ট কৰিছে যে দাদা BSNL ৰ সিম এটা ল'ব বিচাৰো কোট ল'ম এনেকুৱা ধৰণৰ মানে বহু লোকে প্ৰশ্ন কৰিছে এটা এইটো এটা ডাঙৰ মানে কোৱেশ্চন এইটো ডাঙৰ কোৱেশ্চন মোৰ ফালৰ পৰা আপোনালোকলৈ এটা ডাঙৰ কোৱেশ্চন যে BSNL ৰ এক্স্যাক্টলি সিম বিলাক পায় কোট ময়ো নাজানো BSNL ৰ এক্স্যাক্টলি সিম বিলাক পায় কোট কাৰণ বাকি সিম বিলাক যেনেকৈ নেকি আপোনাৰ বিভিন্ন দোকানৰ পৰা ল'ব পাৰি BSNL সিম কাৰ্ড দোকানী বিলাক নিবিকি দোকানী বিলাকৰ ওচৰত BSNL ৰ সিম কাৰ্ড নাথাকে BSNL ৰ আনকি কোনো মানুহ নাথাকে এজেন্টও নাথাকে তো সিম কাৰ্ড পাম কোট হেইটোৰ সন্দৰ্ভত বৰ বিশেষ নাজানো আপোনালোকে অকনমান খোজ খবৰি কৰি ল'ব BSNL ৰ যিবিলাক নেকি এক্সচেঞ্জ অফিচ থাকে এক্সচেঞ্জ অফিচ নে কি বুলি কয় তাত গৈ আপোনালোকে হয়তো ল'ব পাৰিব চাগে BSNL ৰ সিম কাৰ্ড বাকি এতিয়া চিন্তা নাই আৰু লাহে লাহে BSNL ৰ সিম কাৰ্ড আপোনালোকে দোকানত পাই যাব BSNL ৰ অফিসও আপোনালোকে জায়গায় জায়গায় পাই যাব এতিয়া টেনচন নাই আপোনালোকে মুঠৰ ওপৰত BSNL ৰ সিম কাৰ্ড লোৱাৰ হে কথা আৰু একদম 4G ইন্টাৰনেট লঞ্চ কৰি দিলে
খুব শীঘ্ৰে আপোনালোকৰ কাৰণে 5G লঞ্চ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাজেট 2024 ৰ ওপৰত 23 তাৰিখৰ দিনাখন বাজেট ঘোষণা কৰিলে তো বাজেটখন আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব মই অলৰেডি বাজেটৰ ওপৰত ভিডিও বনাইছো আপু নিউজ চেনেলত বাজেটৰ ওপৰত সম্পূৰ্ণ ভিডিও দিয়া আছে আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে চাবগে তো বন্ধু বান্ধৱীসকল এইবাৰ যিখন নেকি বাজেট প্ৰস্তুত কৰিলে বা বাজেট যিখন নেকি দাখিল কৰিলে আমাৰ ভাৰতীয় মানুহৰ কাৰণে তো সেই বাজেটখনক লৈ একাংশ মানুহ কিন্তু সন্তুষ্ট নহয় বিশেষকৈ যদি কবলৈ যাও মই অসমীয়া হিচাপে বা অসমৰ মানুহ হিচাপে মই সন্তুষ্ট নহয় কিয়নো বিহাৰ অন্ধ্ৰপ্ৰদেশক বানপানী সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰ চৰকাৰে 11000 12000 কোটি টকা দিব পাৰে কিন্তু আমাৰ অসম চৰকাৰক 1000 কোটি টকা এটাও দিব নোৱাৰিলে তো সেইটো কাৰণত মই বিৰাটেই অসন্তুষ্ট এই বাজেটখনক লৈ বাকি যি কি নহওক অকল মই অসন্তুষ্ট নহয় বিৰোধী পাৰ্টিও অসন্তুষ্ট এতিয়া এই বাজেটখনক লৈ বাজেটৰ ওপৰত বিৰোধিতা কৰিব এতিয়া বিৰোধী ইণ্ডিয়া গঠবন্ধনে তেওঁলোকৰ ইণ্ডিয়া যি নেকি মিত্ৰজোঁট আছে সেই ইণ্ডিয়া মিত্ৰজোঁটে এতিয়া বাজেটৰ ওপৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে বাজেটক লৈ আৰু যিখন নেকি বাজেট প্ৰস্তুত কৰি আমাৰ কাৰণে দিলে তো সেই বাজেটখনক তেওঁলোকে কৈছে যে কপি পেষ্ট একচুয়ালি এই বাজেটখনত যিখিনি কথা যিখিনি বৰ্তমান চৰকাৰখনে উল্লেখ কৰিছে কিছুমান কথা ইলেকশ্যনৰ সময়ছোৱাত আপোনাৰ কংগ্ৰেছ টিমে প্ৰতিশ্ৰুতি দিছিলে যে আমি এইটো কৰিম সেইটো কৰিম তো সেইখিনি কথাকে এতিয়া তেওঁলোকে কি কৰিলে ইয়াতে আপোনাৰ দি দিছে এই বাজেটখনকে তো কংগ্ৰেছে কৈছে যে এইখন এখন বোলে কপি পেষ্ট বাজেট হয় আমাৰ পৰাই তেওঁলোকে কপি কৰিছে আৰু যিখন বাজেটত নেকি আপোনাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে সুবিধা নাই কেৱল ধনী মানুহৰ কাৰণে সুবিধা তো এই বাজেটখনৰ বিৰোধিতা কৰিছে তো দেখা যাওক কি হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে YBY ফান্ডছ এপ্লিকেশনটোৰ ওপৰত বা YBY কোম্পানীটোৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ এইখিনিতে বিৰাটে এটা চকিং খবৰ ওলাইছে আপোনালোকে বাৰু YBY কোম্পানীটোত পইচা ইনভেষ্ট কৰি থৈছে নে নাই থোৱা কমেন্ট এটা কৰি জনাব আপোনালোকৰ পইচা উইথড্ৰ হৈ আছে নে নাই কমেন্ট এটা কৰি জনাব তো খবৰ ওলাইছে যে YBY যেটো নেকি ডোমেইন আছিল বৰ্তমান সময়ত কিন্তু গুগলত নাই বুলি জনাইছে মানে যেটো ওয়েবসাইট আছিল ybyfund.com এই যি নেকি ওয়েবসাইটটো আছিল এই ওয়েবসাইটটো যদি আপোনালোকে বৰ্তমান সময়ত গুগলত বিচাৰিবলৈ যায় তেন্তে আপোনালোকে এই ওয়েবসাইটটো আপোনালোকে গুগলত নাপাব পাৰে বা এই ডোমেইন নেমটো আপোনালোকে বৰ্তমান গুগলত নাপাব আৰু খবৰ লোৱা নখৰি বাহিৰত মানে আমাৰ অসমৰ বাহিৰৰ কিছু কিছু ৰাজ্যত বৰ্তমান YBY ফান্ডছ যেটো কোম্পানীৰ পৰা পইচা উইথড্ৰ কৰাটো অকনমান ডিলে হৈছে কিছুমানৰ পইচা পেন্ডিং হৈ গৈছে কিছুমানৰ পইচা উইথড্ৰ হোৱা নাই এনেকুৱা প্ৰবলেম বিলাকত দেখা দিছে সো অকনমান কিন্তু আপোনালোকে ৰিসাৰ্চ কৰিব দেই যদিহে আপোনালোকৰ পইচা পাতি ইনভেষ্ট হৈ আছে অকনমান ৰিসাৰ্চ কৰক হা পইচা পাতি এনে অথলে যাবলৈ কিন্তু নিদিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো পলিটিক্সৰ লগতে জড়িত এটা খবৰ ওলাই পৰিছে খবৰ ওলাইছে যে 23 জুলাই তাৰিখৰ দিনাখন বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে কৃষকসকলৰ লগত এখন আলোচনাত মিলিত হয় বুলি জনাইছে আৰু সেই আলোচনা মৰ্মে কৃষকসকলৰ যিবিলাক নেকি অভাৱ অভিযোগ আছে MSP কে ধৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে সৰকাৰৰ প্ৰতি কিন্তু যিবিলাক অভাৱ অভিযোগ নেকি এতিয়ালৈকে কেন্দ্ৰ চৰকাৰে নিৰ্মূল কৰা নাই বা সেই অভাৱ অভিযোগ বিলাকৰ ওপৰত এতিয়ালৈকে কেন্দ্ৰ চৰকাৰে চকু দিয়া নাই তো সেইবিলাকৰ কেন্দ্ৰ কৰি এখন আলোচনাত মিলিত হয় কৃষকসকলৰ লগত ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীয়ে তেওঁলোকক আশ্বাস দিছে যে এই যিবিলাক নেকি তেওঁলোকে মানে তেওঁলোকৰ অভাৱ অভিযোগ বা তেওঁলোকৰ যিবিলাক নেকি শিকায়ত বৰ্তমান সময়ত ৰাহুল গান্ধী কৈছে তো সেইবিলাকক লৈ তেখেতে লোকসভাৰ সদনত তেখেতে উত্থাপন কৰিব বুলি জনাইছে আৰু তেখেতেও হয়তো প্ৰতিবাদত নামিব পাৰে বুলি জনাইছে চৰকাৰৰ ওচৰত চৰকাৰে এই সমস্যাৰাজিসমূহ সমাধান কৰিবৰ কাৰণে লোকসভাত তেখেতে বা সদনত তেখেতে উত্থাপন কৰিম বুলি কৈছে কৃষকসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক এতিয়া সৰকাৰ বিলাকে কিয় তেনেকুৱা কৰে বুজি নাপাও যেতিয়া নেকি তেওঁলোকে নিজৰ গাড়ীত বহি যায় সেইবিলাক পাহৰি থাকে অকল ধৰ্মৰ ৰাজনীতি কৰিলে নহবতো কিছুমান আপোনাৰ সৰু সৰু কথা আছে যিবিলাক পালন কৰিব লাগে এতিয়া প্ৰথমবাৰ যেতিয়া নেকি তেখেত জয়ী হৈছিল তেখেতক ধৰ্মৰ ভিত্তিত কোনো ভোট দিয়া নাছিল তেখেতলোকক ভোট এই কাৰণে দিছিল তেখেতলোকে কিবা এটা নিউ চেঞ্জেছ কৰিব বুলি ধৰ্মৰ ভিত্তিত কিন্তু কেতিয়াও ভোট দিয়া নাছিল কিন্তু 3 নম্বৰ বাৰ যেতিয়া আহি পালেহি তেওঁলোকে 3 নম্বৰ বাৰ যেতিয়া চৰকাৰ গঠন কৰিবলৈ লাগিলে তেতিয়া তেওঁলোকে কিন্তু সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি পেলালে সেইটো একেবাৰে বেয়া কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে NRLৰ ওপৰত নুমলীগড় তেল শোধনাগাৰৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে নুমলীগড় তেল শোধনাগাৰৰ দুগৰাকী বিষয়াক গ্ৰেফতাৰ কৰিছে গোলাঘাটৰ বন বিষয়াই কিয় গ্ৰেফতাৰ কৰিলে
খবৰ লোৱা অনুসৰি বিষয়া দুজনে 18 জুলাই তাৰিখৰ দিনাখন এটা হাতীক তেওঁলোকে কি কৰিছিলে পুতি থৈ দিছিলে মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ 18 জুলাই তাৰিখত নগৰ অঞ্চলত এটা হাতী কাৰেণ্টত লাগি মৃত্যুৰ মুখত পৰিছিলে আৰু তেওঁলোকে বন বিভাগক নজনোৱাকৈ বা মনে মনে তেওঁলোকে সেই হাতীটো পুতি থৈছিলে আৰু তাৰ পিছত ধৰা পৰিলে এতিয়া বন বিভাগে তেখেত লোকক এৰেষ্ট কৰিছে বুলি জনাইছে এতিয়া ইনভেষ্টিগেশ্যন চলিব তাৰ ওপৰত যে প্ৰকৃততে মানে কাৰেণ্টত লাগি মৃত্যুবৰণ কৰিছিলে নে তেওঁলোকে হত্যা কৰিছিলে বা যদি কাৰেণ্টত লাগি মৃত্যুবৰণ কৰিলে তো কেনেকৈ মৰিবলৈ পালে তো এই সন্দৰ্ভত এতিয়া ইনভেষ্টিগেশ্যন চলিব মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ দিলে যে এই সন্দৰ্ভত তৎকালীনভাৱে ইনভেষ্টিগেশ্যন চলোৱা হ'ব বুলি জনাইছে নুমলীগড় তেল শোধনাগাৰৰ এই দুইজন ব্যক্তিয়ে যেটো নেকি জঘন্য কাম কৰিলে তো এই কামটো তেখেতলোকে কিয় কৰিলে এই সন্দৰ্ভত এতিয়া তদন্ত চলিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আপোনালোকে ভাৰতৰ চুকে কোণে কোচিং চেণ্টাৰ সমূহ দেখা পাব ভাৰতৰ কথা বাদেই দিলো আমাৰ অসমতে আপোনালোকে বিভিন্ন টাইপৰ কোচিং চেণ্টাৰ বিলাক দেখা পাব তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যে এই কোচিং চেণ্টাৰ সমূহৰ ওপৰত আমাৰ ভাৰত চৰকাৰে কিয় নাকি নলগায় বা অসম চৰকাৰে কিয় নাকি নলগায় কাৰণ তেওঁলোকৰ ফিজ সমূহ ইমানেই বেছি সৰ্বসাধাৰণ এটা লৰা ছোৱালীয়ে তাতে গৈ তেওঁলোকে কোচিং ল'ব নোৱাৰে তো এই কাৰণেই নাকি নলগায় কাৰণ কোচিং চেণ্টাৰ সমূহৰ পৰা ভাৰত চৰকাৰে যথেষ্ট পৰিমাণৰ জিএছটি সংগ্ৰহ কৰে বুলি জনাইছে খবৰ লোৱা অনুসৰি প্ৰাইভেট কোচিং চেণ্টাৰৰ পৰা 5 বছৰত প্ৰায় 17,685 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে বা জিএছটি সংগ্ৰহ কৰিছে ভাৰত চৰকাৰে খবৰ লোৱা অনুসৰি 2019 আৰু 2020 চনত প্ৰায় 2,240 কোটি টকা 2020 পৰা 2021 বৰ্ষত 2215 কোটি টকা আৰু আপোনাৰ 2021 পৰা 2022 চনৰ ভিতৰত তেওঁলোকে 3,045 কোটি টকা 2022 পৰা 2023 ভিতৰত 4,666 কোটি টকা 2023 পৰা 2024 ভিতৰত 5,517 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে কেন্দ্ৰ চৰকাৰে আৰু যাৰ কাৰণে হয়তো প্ৰাইভেট কোচিং চেণ্টাৰ সমূহৰ ওপৰত একো কৰা নাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া চাওক প্ৰাইভেট কোচিং চেণ্টাৰ যতে ততে বৰ্তমান সময়ত উঠিবলৈ লাগিছে আপোনাৰ হেয়া ট্ৰেডিংৰ ওপৰত আপোনালোকে প্ৰাইভেট কোচিং চেণ্টাৰ পাই যাব আপোনালোকে এপিএসসিৰ ওপৰত প্ৰাইভেট কোচিং চেণ্টাৰ পাই যাব ইউপিএসসিৰ ওপৰত আপোনালোকে প্ৰাইভেট কোচিং চেণ্টাৰ পাই যাব বা ইনফেক্ট আপোনালোকে আজিকালি ইউটিউবত কেনেকৈ ভিডিও বনাব লাগে সেইবিলাকৰ ওপৰতো আপোনালোকে আজিকালি প্ৰাইভেট কোচিং চেণ্টাৰ পাই যাব ডিজিটেল মাৰ্কেটিংৰ ওপৰত প্ৰাইভেট কোচিং চেণ্টাৰ পাই যাব মুঠৰ ওপৰত প্ৰত্যেকটো বিষয়তে আপোনালোকে প্ৰাইভেট কোচিং চেণ্টাৰ বৰ্তমান সময়ত পাই যাব আৰু তেওঁলোকৰ পাৰ ইয়াৰ যেটো নেকি পেকেজ বা তেওঁলোকৰ যি নেকি এডমিশনৰ ফিজ আপোনালোকৰ শুনিলে চকুৰ মানে নুম খাৰা হৈ যাব আপোনালোকৰ চুলি খাৰাটো খটো বাদে চকুৰ নুম পৰ্যন্ত আপোনালোকৰ খাৰা হৈ যাব ইমানেই বহুত বেছি তেওঁলোকৰ মানে ফিজ সমূহ তো সৰকাৰে এই কাৰণে নাকি নলগায় কাৰণ জিএসটি পাই আছে না হেভি মোটা জিএসটি পাই আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰোড সেফটিৰ ওপৰত ভাৰত চৰকাৰৰ ফালৰ পৰা যিমান পাৰে নিয়ম বনাই আছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও যিমান পাৰে নিয়ম বনাবলৈ চেষ্টা কৰিছে ৰোড সেফটিৰ ওপৰত যাতে এক্সিডেন্টটো অকনমান কমকৈ হওক মানুহ আপোনাৰ কমকৈ যাতে মৃত্যুৰ মুখৰ ফালে যাওক তো তাৰ কাৰণে মানুহৰ জীৱন যাতে বাঁচাওক দিনক দিনে চৰকাৰে কি কৰিছে নিয়মৰ ওপৰত নিয়ম বনাই আছে কিন্তু তাৰ পাছতো সেই নিয়ম বিলাকক আউকান কৰি মানুহে যেতিয়া নেকি ৰাজপথত গাড়ী মটৰ চলাই তাৰ পাছতেই তেওঁলোকৰ এক্সিডেন্ট হয় খবৰ লোৱা অনুসৰি বিগত 5 বছৰত বোলে আমাৰ ভাৰতবৰ্ষত সৰ্বমুঠ 7,67,423 জন লোকৰ মৃত্যু হয় ৰোড এক্সিডেন্টত 7,67,423 জন ব্যক্তিৰ মৃত্যু হয় বুলি জনাইছে 2022 চনত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা হৈছে 1,68,491 গৰাকী তো ইমানখিনি লোকে আপোনাৰ কি বুলি কয় ৰাজপথৰ এক্সিডেন্টত প্ৰাণ হেৰুৱালে বুলি খবৰ ওলাইছে তাৰ লগে লগে তীব্ৰবেগী গাড়ী চলোৱাৰ বাবে বা বাইক চলোৱাৰ বাবে প্ৰায় 1,19,904 জন লোকৰ মৃত্যু হৈছে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ কাৰণে 4,201 জন লোকৰ মৃত্যু হৈছে তাৰ পিছত ভুল দিখেৰে গাড়ী চলোৱাৰ বাবে প্ৰায় 9,094 জন লোকৰ মৃত্যু হৈছে মানে ধৰিলে যাব লাগে ৰাইট সাইডে গৈছে লেফট সাইডে তাৰ ফলত 9,094 জন লোকৰ মৃত্যু হৈছে পথ নিৰ্দেশনা উলংঘা কৰাৰ ফলত মানে ৰেড সিগনেল জ্বলি আছে তাৰ পাছতো তেওঁলোকে গাড়ী চলাইছে তো তাৰ ফলত প্ৰায় 1,462 জনৰ মৃত্যু হৈছে আৰু মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত প্ৰায় 3,395 জন লোকৰ মৃত্যু হৈছে আৰু অনলাইন কাৰণত প্ৰায় 30,453 জন লোকৰ মৃত্যু হৈছে তো এই যে মানুহবিলাক মৰিছে ৰোড এক্সিডেন্টত ইয়াৰ ভুল কাৰ
আমাৰ নিজৰে নে চৰকাৰৰ তো কিছু ক্ষেত্ৰত আমি ক'বলৈ গ'লে চৰকাৰৰো ভুল আছে আৰু আমাৰ নিজৰো ভুল আছে চৰকাৰতকৈ বেছি আমাৰ নিজৰ ভুল আছে ৰাজপথৰে আমি গাড়ীখন চলাই গৈ আছো বাইকখন চলাই গৈ আছো মোবাইলটোনো কিয় ব্যৱহাৰ কৰিব লাগে মোবাইলটো ব্যৱহাৰ নকৰিলেও চলি যায় গাড়ীখন ৰখাই আমি ব্যৱহাৰ কৰিব পাৰো নে কি কয় আপোনালোকে কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধ্ৰুৱ ৰাঠিৰ ওপৰত আপোনালোকে বাৰু চিনি পায় নে নাপায় তেখেতক কমেন্ট এটা কৰি জনাব তেখেতৰ ইউটিউবত প্ৰায় 26 মিলিয়নতকৈ বেছি ফলোৱাৰ্স আছে 26 মিলিয়নতকৈ বেছি লোকে তেখেতক ফলোৱাৰ কৰে ধ্ৰুৱ ৰাঠি যেতিয়া নেকি ইউটিউবত কিবা এটা ভিডিও আপলোড কৰে তেতিয়াই তেখেতৰ সেই ভিডিওটো মিলিয়ন ক্ৰছ কৰে ভিডিও বিলাক এটা কি ভিডিও বনাই কি ভিডিও নবনাই তো তাৰ ওপৰত বাৰু আপোনালোকক জনাম তো তাৰ আগতে জনাই লওঁ যে তেখেতক এতিয়া বলে দিল্লীৰ এখন আদালতে সমন জাৰি কৰিছে মানে তেখেতক হাজিৰ খবৰ কাৰণে নিৰ্দেশনা দিছে দিল্লীৰ এখন আদালতে তো তেখেতৰ কি ভুল হ'ল তেখেতৰ ভুল এইটোৱে যে তেখেতে এজন বিজেপি নেতাৰ ওপৰত ভিডিও বনাইছিলে আৰু যাৰ কাৰণে সেই বিজেপি নেতাজনে মানহানিৰ গোচৰত তেখেতৰ ওপৰত এফআইআৰ দাখিল কৰিছে বুলি জনাইছে এতিয়া বন্ধু-বান্ধৱীসকল ধ্ৰুৱ ৰাঠি হৈছে এনেকুৱা এজন ইউটিউবাৰ যিজন ইউটিউবাৰে নেকি যিকোনো এটা বিষয়ৰ ওপৰত যেতিয়া ভিডিও বনায় সেই বিষয়টোৰ ওপৰত তেখেতে পুংখানুপুংখভাৱে ভিডিও বনায় আৰু প্ৰত্যেকটো সময়তে প্ৰায় সময়তে তেখেতে যিবোৰ ভিডিও বনায় প্ৰায়বোৰ ভিডিওয়ে আপোনাৰ বিতৰ্কিত ভিডিও থাকে যেনেকে ধৰি লওক আপোনাৰ পলিটিক্সৰ লগত জড়িত ভিডিও বা মোদি ডাঙৰীয়াক এক্সপোজ কৰি বনাই ভিডিও বা যেনেকি গডি মিডিয়া আছে গডি মিডিয়াক এক্সপোজ কৰি বনাই ভিডিও মানে এনেকুৱা টাইপৰ যিবিলাক বিতৰ্কিত টপিক তো সেইবিলাকৰ ওপৰত ভিডিও বনায় আৰু তেখেতে যিবিলাক ভিডিও বনায় প্ৰত্যেকটো টপিকৰ ওপৰতে বহু দিন লাগে ভিডিও বনাবলৈ আপোনাৰ বহুত ৰিসাৰ্চ কৰে তাৰ পাছতহে ভিডিও বনায় প্ৰত্যেকটো খবৰ তেখেতে ফেক্ট চেক কৰে তাৰ পাছত ভিডিওটো আপলোড কৰে তাতকৈ এটা ডাঙৰ কথা কি জানেনে বাৰু তেখেতৰ ভিডিও বনাবৰ কাৰণে তেখেতৰ ভিডিওবিলাক দেখাত বিৰাটেই সিম্পল লাগে কিন্তু তেখেতৰ ভিডিও বনাবৰ কাৰণে প্ৰায় 14-15 জন ব্যক্তিয়ে কাম কৰে বুলি কৈছে আপোনাৰ 14-15 জন ব্যক্তিয়ে গোটেই স্ক্ৰিপ্ট লিখাৰ পৰা ধৰি গোটেই আপোনাৰ কি ক'ব লাগিব কি ক'ব নালাগিব মানে প্ৰত্যেকটো ৱৰ্ড লিখি দিয়ে যে কোনটো ক'ব লাগিব কোনটো ক'ব নালাগিব সেইটোৱে তাতকৈ ডাঙৰ কথাটো হৈ গ'ল তেখেতে যেতিয়া কিবা এটা ভিডিও বনায় ভিডিও বনোৱাৰ পাছত তেখেতৰ বোলে ব্যক্তিগত উকিল আছে ব্যক্তিগত উকিলৰ ওচৰত সেই ভিডিওটো পঠায় এতিয়া তেখেতে যেহেতু প্ৰত্যেক সময়তে বিতৰ্কিত আপোনাৰ ইয়াৰ ওপৰত ভিডিও বনায় তো সেই কাৰণে কি হয় আপোনাৰ ভিডিওটো বনোৱাৰ পাছত তেখেতৰ ব্যক্তিগত উকিললৈ সেই ভিডিওটো বোলে পঠায় আৰু সেই ব্যক্তিগত উকিলজনে ভেৰিফাইড কৰে সেই ভিডিওটো যে মোদি ডাঙৰীয়াৰ ওপৰত ভিডিও বনাইছে তো মোদি ডাঙৰীয়াই কি ক্ষেত্ৰত তেখেতক আপোনাৰ কি বুলি কয় গোচৰ ৰুজু কৰিব পাৰে তেখেতৰ ওপৰত তো বোলে এইটো ক্ষেত্ৰত তেখেতৰ ওপৰত গোচৰ ৰুজু কৰিব পাৰে তো সেই যিকেইটা নেকি সেকশন থাকিব তো সেই সেকশন কেইটা কেনেকৈ ডিফেন্ড কৰিব পৰা যাব সেই ভিডিওটোৰ জৰিয়তে তো সকলোবিলাক চালি জাৰি চোৱাৰ পাছতহে সেই উকিলজনে হেনো গ্ৰীণ সিগনেল দিয়ে যে ভিডিওটো তুমি পাব্লিছ কৰা তাৰ পাছতহে তেখেতে মানে ভিডিও পাব্লিছ কৰে গতিকে কিমান নেক্সট লেভেলৰ ভিডিও বনায় আপোনালোকে সেইটোৰ পৰাই আইডিয়া কৰক কাৰণ আমি যিবিলাক ভিডিও বনাওঁ সৰ্বসাধাৰণ সেই ভিডিওবিলাক আমি নিজেই কাম কৰোঁ আমাৰ কোনো টিম বুলিবলৈ নাই মই খবৰবিলাকো নিজে চাওঁ আপোনাৰ নিজে ৰেকৰ্ডিং কৰোঁ নিজে এডিট কৰোঁ আপোনালোকৰ কাৰণে আপলোড কৰোঁ হয় না নহয় তো আমাৰ এইবিলাক ভিডিও হিমান ৰিসাৰ্চ কৰিবলগীয়া কথা নহয় কিন্তু তেখেতৰ ভিডিওবিলাক কিমান নেক্সট লেভেলৰ হ'ব পাৰে যে ৰিসাৰ্চ কৰিব লগা হয় এটা টিম ৰাখিব লগা হয় আনকি উকিল পৰ্যন্ত ৰাখিব লগা হয় গতিকে আপোনালোকে যদি ভিডিও চোৱা নাই এতিয়ালৈকে ধ্ৰুৱ ৰাঠিৰ ভিডিওবিলাক চাব একদম জেনুইন আৰু আপোনালোকে ৰিয়েল ফ্যাক্ট বিলাক জানিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নেপালৰ পৰা খবৰ ওলাইছে যে নেপালত এটা ভয়ংকৰ বিমান দুৰ্ঘটনা হয় বুলি খবৰ ওলাইছে যিটো দুৰ্ঘটনাত প্ৰায় 13 গৰাকী যাত্ৰী নিহত হয় বুলি জনাইছে ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় দুৰ্ঘটনা উৰণৰ সময়তে জ্বলি উঠে সূৰ্য এয়াৰলাইন্সৰ বিমানখন পুখৰালৈ যাবলগীয়া বিমানখনত বিমান কৰ্মী সহ আছিল প্ৰায় 13 গৰাকী লোক তাৰে ভিতৰত 19 গৰাকী লোক আছিল তাৰে ভিতৰত 13 গৰাকী লোকৰে মৃত্যু হয় বুলি জনাইছে মানে বিমানখন উৰিবলৈ লওঁতেই আপোনাৰ কি হয় তাতে জুই লাগি যায় আৰু তাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু হয় সৰ্বমুঠ আছিলেহে 19 জন তাৰে 13 জনৰ মৃত্যু হয় 6 জন কেনেবাকে বাচিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জাপানিজ এনকে ফ্লাইটিছৰ ওপৰত খবৰ ওলাইছে যে ক্ৰমাৎ আমাৰ অসমত জাপানিজ এনকে ফ্লাইটিছৰ সংখ্যা বৃদ্ধি পাইছে বুলি জনাইছে খবৰ লোৱা অনুসৰি জেইত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৰ্তমানলৈ মৃত্যু পাইছে মানে জাপানিজ এনকে ফ্লাইটিছত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৰ্তমান আমাৰ অসমত 13 জনলৈ বৃদ্ধি পাইছে বুলি জনাইছে বিগত 7 দিনত প্ৰায় 48 জনলৈ বৃদ্ধি পাইছে জাপানিজ এনকে ফ্লাইটিছৰ ৰোগীৰ সংখ্যা
তো বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰায় কেইটা খবৰতে মই সতৰ্কবাণী জনাই আহিছোঁ যে আপোনালোকে ঘৰৰ চৌহদত যদি পানী জমা হৈ আছে সেইবিলাক চাফা কৰক মহে কণী পাৰিব পৰা জাগাত আপোনালোকে চূণ ছটিয়াওক কৰবা যদি পানী জমা হৈ আছে চূণ ছটিয়াওক নহলে আপোনালোকে ব্লিচিং পাউডাৰ ছটিয়াওক তাৰ পাছত জাবৰ জোথৰবিলাক জ্বলাই দিয়ক মুঠৰ ওপৰত আপোনালোকৰ ঘৰৰ চাৰিওফালে লেতেৰা বা পানী জমা হৈ থাকিবলৈ নিদিব নহলে কিন্তু জাপানীজ এনকেফেলাইটিছ মহৰ আতংক হোৱাৰ সম্ভাৱনা আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এনআৰসিৰ সময়ত যিসকল লোকে নেকি আধাৰ কাৰ্ড বনাইছিলে তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ ওলাই আহিছে তো বন্ধু বান্ধৱীসকল আপোনালোকেও এতিয়া আধাৰ কাৰ্ড বনাব পাৰিব যদিহে আপোনালোকে এনআৰসিৰ সময়ত আধাৰ কাৰ্ড বনাইছে তো বন্ধু বান্ধৱীসকল এই খবৰটো শ্বেয়াৰ কৰিছে বাদিউৰ ৰহমান নামৰ এজন ব্যক্তিয়ে যিজন ব্যক্তি লখিমপুৰ আমচু জিলা সমিতিৰ কিবা এটা তেখেত হয় তো তেখেতে যোৱাকালি এটা খবৰ শ্বেয়াৰ কৰিছিলে যেটো খবৰ মই পাইছো আৰু তাৰ পাছত ভাবিলো আপোনালোকক জনাও এতিয়া এই প্ৰচেছটো কিমান দূৰ ফলপ্ৰসূ নাজানো তেখেতে কৈছে যে যি সকল লোকে এনআৰসিৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে আৰু তেওঁলোকৰ আধাৰ কাৰ্ড যদি এতিয়াও প্ৰচেছিংত আছে তো তেওঁলোকে জিলা চক্ৰ বিষয়াৰ ওচৰত গৈ আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব বুলি জনাইছে মানে চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ তেওঁলোকে আপোনাৰ তেওঁলোকৰ আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব বুলি জনাইছে তো প্ৰচেছটো কি ডকুমেন্ট লাগিব হেতুৰ বিষয়ে তেখেতে জনাইছে তো তেখেতে জনোৱা অনুসৰি ভোটাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ৰেচন কাৰ্ড লাগিব এনআৰসিৰ এআৰএন নাম্বাৰটি লাগিব পৰিয়ালৰ আন সদস্যৰ আধাৰ কাৰ্ড লাগিব এনআৰসিৰ খচৰাখন লাগিব তো এই কেইটা ডকুমেন্ট হলে আপোনালোকে চক্ৰ বিষয়াৰ কাৰ্যালয় মানে আপোনালোকৰ নিজ যেটো নেকি সাৰ্কুল অফিস তো তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে আৰু তাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ড হৈ উঠিব বুলি জনাইছে এটা কিমান দূৰ ফলপ্ৰসূ এই সিস্টেমটো সেই সন্দৰ্ভত নাজানো কিন্তু বাকি আপোনালোকে ট্ৰাই কৰি চাব পাৰে ট্ৰাই কৰাত কি আপত্তি আছে যদিহে আপোনালোকে আধাৰ কাৰ্ড এতিয়ালৈকে বনাব পৰা নাই মোৰ মতে এবাৰ আপোনালোকে ট্ৰাই কৰি চাব পাৰে যে কি হৈছে কথাটো হৈ যাবও পাৰে নে কি কয় আপোনালোকে যদি এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই মোৰ মতে এবাৰ ট্ৰাই কৰি চাওক হৈ যাবও পাৰে কিন্তু ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ ভূমি এতিয়া আকৌ লিজত দিয়াৰ কথা হেনু ভাবিছে বলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়া খবৰ ওলাইছে অসমীয়া প্ৰতিদিনত এটা খবৰ সম্প্ৰচাৰ কৰা হৈছিল তো খবৰটো আপোনাৰ ওলোৱা অনুসৰি জনাইছে যে সম্ভাৱনাপূৰ্ণ চৰকাৰী ভূমি এতিয়া লিজত দিব অসম চৰকাৰে মানে অসমৰ ভূমি অসম চৰকাৰে এতিয়া লিজত দিব পাৰে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক হৈছে বুলি জনাইছে এতিয়াও কিন্তু আনুষ্ঠানিকভাৱে কোনো ধৰণৰ খবৰ ওলাই পৰা নাই কিন্তু খবৰ ওলোৱা অনুসৰি আপোনাৰ আমাৰ অসমৰ যি নেকি ভূমি আছে চৰকাৰী ভূমি আছে হেয়া লিজত দিয়াৰ কথা বতৰা চলি আছে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল দেখা যাওক কি হয় কি নহয় এটো আজিকালি প্ৰায় সৰু কথা যেন লগা হ'ল প্ৰায়বিলাক বস্তু দেখোন লিজত দিলে গতিকে এটো এটা মানে ইমান ডাঙৰ ইস্যু যেন নালাগে আৰু না লিজত দিব অলৰেডি দি আছে আমি যিবা মানা কৰিলৈ তেখেতনো ক'ত শুনিব আৰু দিয়াটো দিবই আৰু বস এটো কথা বাকি আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰ কিটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম